নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত এডিআৰই 2022 চনৰ এখন কুৱেশ্যন পেপাৰ আলোচনা কৰি আছিলোঁ। তাত আমি 20 নম্বৰ কুৱেশ্যনলৈকে আলোচনা কৰিলোঁ। আজি তাৰ পিছৰ কুৱেশ্যনসমূহ আলোচনা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। এডিআৰই 2022 চনৰ গোটেইকেইখন কুৱেশ্যন পেপাৰ 5খন কুৱেশ্যন পেপাৰ আলোচনা কৰিম। এইখন দ্বিতীয়খন চলি আছে আলোচনাৰ, গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থব কুৱেশ্যনসমূহ পাবৰ বাবে। এতিয়া হওক আজি কুৱেশ্যনসমূহৰ মাজলৈ যাওঁ। আজিৰ 21 নম্বৰ কুৱেশ্যনটো সুধিছে নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত। নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত সুধিছে। এইটো এটা একেবাৰে উজু কুৱেশ্যন। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, গোলাঘাট জিলাত। গোলাঘাট জিলাত নুমলীগড় শোধনাগাৰটি অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে। সৌৰজগতৰ কোনটো গ্ৰহে পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান গ্ৰহণ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মংগল গ্ৰহ। মংগল গ্ৰহে পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান গ্ৰহণ কৰে। এতিয়া আহিছোঁ তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটো সুধিছে কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল। কোনগৰাকী ব্যক্তিয়ে ভাৰতীয় জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পিংগলি ভেংকয়া। পিংগলি ভেংকয়াই ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল। এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটো সুধিছে নেমু আৰু আমলখি কোনবিধ খাদ্যপ্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায়। নেমু আৰু আমলখি কোনবিধ খাদ্যপ্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায় সুধিছে। অপশ্যনত ভিটামিন চি, ভিটামিন কে, ভিটামিন বি, ভিটামিন ডি দিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ভিটামিন চি। নেমু আৰু আমলখিত ভিটামিন চি বিশিষ্ট মাত্ৰাত পোৱা যায়। সকলোৱে মনত ৰাখিব টেঙা জাতীয় দ্ৰব্যসমূহত মই আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছিলোঁ টেঙা জাতীয় দ্ৰব্যসমূহত ভিটামিন চি পোৱা যায়। এতিয়া আছোঁ তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল। ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কল্পনা চাওলা। কল্পনা চাওলা আছিল ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী। এতিয়া আছোঁ তাৰ পিছৰ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যন সুধিছে 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ শাখাত কোনে জয়লাভ কৰিছিল। 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছ শাখাত কোনে জয়লাভ কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাফেল নাডাল। ৰাফেল নাডালে 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ শাখাত জয়লাভ কৰিছিল। তাৰ পিছত 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যন সুধিছে ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাঁচী। ৰাঁচী হৈছে ঝাৰখণ্ডৰ ৰাজধানীৰ নাম। এতিয়া আছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন কোনখন। ভাৰতৰ কোনখন সোণৰ খনিৰ সৈতে জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কোলাৰ। কোলাৰ ঠাইখন সোণৰ খনিৰ সৈতে জড়িত এখন ঠাই। সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটো সুধিছে কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিল। কোন ঠাইত ভাৰতে প্ৰথম ইয়াৰ পাৰমাণৱিক আহিলা পৰীক্ষণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পোখৰাণ। পোখৰাণ নামৰ ঠাইখনত ভাৰতে প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিল। তাৰ পিছৰ 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যন সুধিছে এখন ক্ৰিকেট পিটছৰ দুইসমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান। এখন ক্ৰিকেট পিটছৰ দুইসমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 22 গজ। 22 গজ হৈছে এখন ক্ৰিকেট পিটছৰ দুইসমূহ উইকেটৰ মাজৰ দূৰত্ব। এইটো সকলোৱে মনত ৰাখিব। তাৰ পিছৰ 31 নম্বৰ কুৱেশ্যনটোলৈ। 31 নম্বৰ কুৱেশ্যন সুধিছে 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন। এইটো 22 চনৰ যি এডিআৰই পৰীক্ষাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল। 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিলে সুধিছে। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, জো বাইডেন। জো বাইডেন হৈছে 2022 চনৰ 1 জানুৱাৰী অনুসৰি তেখেত সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। এতিয়া আহিছোঁ 32 নম্বৰ কুৱেশ্যনটোলৈ। 32 নম্বৰ কুৱেশ্যন সুধিছে গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত। গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ।
সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধৰ বাবে গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ জনাজাত। 33 নম্বৰ কুৱেশ্যনটোলে 33 নম্বৰ কুৱেশ্যনে সুধিছে নিম্নলিখিত উৎসসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত। তলত যিকেইটা উৎসৱ দিছে সেইকেইটাৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কান ফেষ্টিভেল। কান ফেষ্টিভেল চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত এটা উৎসৱ। তাৰ পিছৰ 34 নম্বৰ কুৱেশ্যনটোলে 34 নম্বৰ কুৱেশ্যন সুধিছে আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গোইটাৰ ৰোগবিধ হয়। আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গোইটাৰ ৰোগবিধ হয় সুধিছে। ইয়াৰ অপশ্যনত দিছে কেলছিয়াম, আয়োডিন, ছডিয়াম, আইৰণ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন বি আয়োডিন। আমাৰ খাদ্যত আয়োডিনৰ অভাৱ হ'লে গোইটাৰ নামৰ ৰোগবিধ হয়। এইটো সকলোৱে মনত ৰাখিব। এতিয়া তাৰ পিছৰ 35 নম্বৰ কুৱেশ্যনটোলে 35 নম্বৰ কুৱেশ্যন সুধিছে লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল। লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দীননাথ মংগেশকাৰ। দীননাথ মংগেশকাৰ হৈছে লতা মংগেশকাৰৰ পিতৃৰ নাম। এতিয়া তাৰ পিছৰ 36 নম্বৰ কুৱেশ্যনটোলে 36 নম্বৰ কুৱেশ্যন সুধিছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কবি ও লেখিকা হৈছে। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি ও লেখিকা কোন সুধিছে। অপশ্যনত দিছে চন্দ্ৰপ্ৰভা শইকীয়ানী, নলিনীবালা দেৱী, মামণি ৰয়ছম গোস্বামী, নিৰ্মলপ্ৰভা বৰদলৈ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন বি নলিনীবালা দেৱী। নলিনীবালা দেৱী হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা যি পদ্মশ্ৰী বঁটা লাভ কৰিছিল। এতিয়া তাৰ পিছৰ 37 নম্বৰ কুৱেশ্যনটোলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছে। ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল সুধিছে। অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উত্তৰাখণ্ডৰ পৰা। উত্তৰাখণ্ডৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল। এতিয়া তাৰ পিছৰ 38 নম্বৰ কুৱেশ্যনটোলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতত সংসদৰ সদস্য হ'বলৈ নিম্নলিখিতসমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয় সুধিছে। কোনটো চৰ্ত পূৰণ কৰাটো। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 10ম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এই চৰ্তটো ভাৰতৰ সংসদৰ সদস্য হ'বলৈ চৰ্তটো পূৰণ কৰাটো প্ৰয়োজনীয় নহয়। তাৰ পিছৰ 39 নম্বৰ কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যন সুধিছে কোনগৰাকী সম্ৰাটে ভাৰতৰ গেংটক ৰোড নিৰ্মাণ কৰিছিল। কোনগৰাকী সম্ৰাটে ভাৰতৰ গেংটক ৰোড নিৰ্মাণ কৰিছিল সুধিছে। অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শ্বেৰশ্বাহ ছুৰী। শ্বেৰশ্বাহ ছুৰীয়ে ভাৰতৰ গেংটক ৰোড নিৰ্মাণ কৰিছিল। এতিয়া তাৰ পিছৰ 40 নম্বৰ কুৱেশ্যনটোলৈ 40 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত নিম্নলিখিতসমূহৰ কোনটো অন্তৰ্ভুক্ত নহয়। ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কাৰ্বি। ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কাৰ্বি অন্তৰ্ভুক্ত নহয়। এতিয়া তাৰ পিছৰ 41 নম্বৰ কুৱেশ্যনটোলৈ 41 নম্বৰ কুৱেশ্যনটো সুধিছে কোনটো বৰ্ষত আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট গৃহীত হৈছিল। ইয়াৰ কোনটো চনত গৃহীত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1958 চনত। 1958 চনত AFSPA গৃহীত হৈছিল। তাৰ পিছৰ 42 নম্বৰ কুৱেশ্যনটোলৈ 42 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অনুচ্ছেদ 371। অনুচ্ছেদ 371ৱে ভাৰতীয় সংবিধানৰ উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে। তাৰ পিছৰ 43 নম্বৰ কুৱেশ্যনটোলৈ 43 নম্বৰ কুৱেশ্যন সুধিছে জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল। জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল। ইয়াত এটা আৰু কুৱেশ্যন হ'ব পাৰে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল। গতিকে সকলোৱে মনত ৰাখিব জৱাহৰলাল নেহৰুৱে। আৰু ইয়াত যিহেতু সুধিছে কোন ঠাইত লিখি উলিয়াইছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি আহমেদনগড় দুৰ্গ। আহমেদনগড় দুৰ্গত জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন লিখি উলিয়াইছিল। তাৰ পিছৰ 44 নম্বৰ কুৱেশ্যনটোলৈ 44 নম্বৰ কুৱেশ্যন সুধিছে নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছে। নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰে লিচুৰ বাবে GI টেগ লাভ কৰিছে। এতিয়া তাৰ পিছৰ 45 নম্বৰ কুৱেশ্যনটোলৈ 45 নম্বৰ কুৱেশ্যন সুধিছে নিম্নলিখিত কোনগৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি লৰ্ড মেকুলে। লৰ্ড মেকুলে
এখেতে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে এখেত জনাজাত এতিয়া এসো তাৰ পিছৰ 46 নম্বৰ কোৱেশ্চন দিলে 46 নম্বৰ কোৱেশ্চন সুধিছে অৰুণোদয় নামৰ অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল অৰুণোদয় নামৰ অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নাথান ব্ৰাউন আছিল অৰুণোদয় নামৰ অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক এতিয়া এসো তাৰ পিছৰ 47 নম্বৰ কোৱেশ্চন দিলে 47 নম্বৰ কোৱেশ্চন সুধিছে অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ সুশৃংখলিতকৰণৰ আঁচনিখনক কি নামেৰে জনা যায় অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ সুশৃংখলিতকৰণৰ আঁচনিখনক ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বসুন্ধৰা নামেৰে জনা যায় এই বসুন্ধৰা নামে অধিক পৰিচিত এই ভূমি ৰাজহ সম্পৰ্কীয় সুশৃংখলিত আঁচনিখনক এতিয়া এসো তাৰ পিছৰ 48 নম্বৰ কোৱেশ্চন দিলে 48 নম্বৰ কোৱেশ্চন সুধিছে শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনা যায় শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অংকীয়া নাট হিচাপে জনা যায় শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নামৰ ৰূপটোক এতিয়া এসো 49 নম্বৰ কোৱেশ্চন দিলে 49 নম্বৰ কোৱেশ্চন সুধিছে নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিম বংগত অৱস্থিত নিম্নলিখিত সত্ৰসমূহৰ কোনখন পশ্চিম বংগত অৱস্থিত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি মধুপুৰ সত্ৰখন পশ্চিম বংগত অৱস্থিত এসো আজিৰ 50 নম্বৰ কোৱেশ্চন দিলে 50 নম্বৰ কোৱেশ্চন সুধিছে অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখনক কোনটো দিশত বয় অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ পূবৰ পৰা পশ্চিমলৈ অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন পূবৰ পৰা পশ্চিমলৈ বয় ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে নহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আমি এনে ধৰণৰ কোৱেশ্চন পেপাৰসমূহ আলোচনা কৰি আছো গতিকে সকলোৱে ভিডিওসমূহ চাই থাকিব এতিয়া এসো তাৰ পিছৰ 51 নম্বৰ কোৱেশ্চন দিলে 51 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে ইয়াৰ অপচন হৈছে হুমায়ুন শ্বেৰশাহ সূৰী বাবৰ আকবৰ অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে অপচন সি বাবৰ হৈছে ভাৰতবৰ্ষৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা এতিয়া এসো তাৰ পিছৰ 52 নম্বৰ কোৱেশ্চন দিলে 52 নম্বৰ কোৱেশ্চন সুধিছে কালপক্কম নৰোৰা আৰু তাৰাপুৰত অৱস্থিত প্ৰকল্পসমূহত কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় কালাপক্কম নৰোৰা আৰু তাৰাপুৰত অৱস্থিত প্ৰকল্পসমূহত কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি নিউক্লিয় শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় এই ওপৰত যি কেইটা প্ৰকল্প দিছে সেই কেইটাৰ পৰা এতিয়া এসো 53 নম্বৰ কোৱেশ্চন দিলে 53 নম্বৰ কোৱেশ্চন সুধিছে কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি স্বৰ্গদেৱ পুৰন্দৰ সিংহই আহোম ৰাজ্যৰ যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল এতিয়া এসো তাৰ পিছৰ 54 নম্বৰ কোৱেশ্চন দিলে 54 নম্বৰ কোৱেশ্চন সুধিছে কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰা পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মল্লদেৱ হিচাপে তেখেতক কোচ ৰাজ্যৰ সিংহাসন আৰোহণ কৰাৰ পূৰ্বে তেখেতক জনা গৈছিল তেখেতৰ নাম আছিল নৰনাৰায়ণ আৰু তেখেতক পূৰ্বে জনা গৈছিল মল্লদেৱ হিচাপে এতিয়া এসো তাৰ পিছৰ 55 নম্বৰ কোৱেশ্চন দিলে 55 নম্বৰ কোৱেশ্চন সুধিছে নিম্নলিখিত কোনবিধ উদ্ভিদক পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ স্বৰূপে গণ্য কৰা নহয় সুধিছে ইয়াৰ অপচনত দিছে শাল গছ আম গছ সৰল গছ শিমলু গছ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন সি সৰল গছক পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ স্বৰূপে গণ্য কৰা নহয় এতিয়া এসো তাৰ পিছৰ 56 নম্বৰ কোৱেশ্চন দিলে 56 নম্বৰ কোৱেশ্চন সুধিছে সাধাৰণতে কেনেবিধৰ অঞ্চলত জুম খেতি কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পাহাৰৰ ঢালত সাধাৰণতে জুম খেতি কৰা হয় এতিয়া এসো তাৰ পিছৰ 57 নম্বৰ কোৱেশ্চন দিলে 57 নম্বৰ কোৱেশ্চন সুধিছে ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ৰাওলাট আইনৰ কাৰণে ইয়াৰ আইনখনৰ প্ৰতিবাদ কৰিবলৈ গৈ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল
এতিয়া আহিছোঁ তাৰ পিছৰ 58 নম্বৰ কুৱেশ্যনটোলৈ 58 নম্বৰ কুৱেশ্যনটো সুধিছে হাজো ঠাইখনিক যি তিনি ধৰ্মৰ সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেইসমূহ ধৰ্ম কি হাজো যি ঠাইখনিক যি তিনি ধৰ্মৰ সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেই ধৰ্মসমূহ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম ইছলাম ধৰ্ম এই তিনি ধৰ্মৰ বাবে সংগমস্থলী হিচাপে হাজো ঠাইখনিক জনা যায় এতিয়া আহিছোঁ 59 নম্বৰ কুৱেশ্যনটোলৈ 59 নম্বৰ কুৱেশ্যন সুধিছে জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষ ভূমিকা পালন কৰে জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোনটো সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষ ভূমিকা পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লোকপাল জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে এইটো সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ শেষৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 6 অনুসূচী ষষ্ঠ অনুসূচীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ এই ষষ্ঠ অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল এই 60টাই আছিল জিকেৰ কুৱেশ্যন বাকি ইংলিছ মেথমেটিক্স এইবোৰ কুৱেশ্যন আছে সেইবোৰ আমি আলোচনা কৰোঁ জিকে কুৱেশ্যনসমূহ আলোচনা কৰোঁ গতিকে আমি ইয়াৰ পিছত এডিআৰই 2022 চনৰ তৃতীয়খন কুৱেশ্যন পেপাৰ আলোচনা কৰিম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ আজিলৈ তেন্তে ভিডিঅ'টো ইমানে ধন্যবাদ